আকৰ্ষণীয় হৈ উঠিছে বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰতিটো সমষ্টিতে শাসক বিৰোধী নিৰ্দলীয়ৰ মাৰাথন প্ৰচাৰ সংখ্যালঘু প্ৰধান ফকিৰগ্ৰাম সমষ্টিটো নিৰ্বাচনী গৰম বতাহ বিজেপিৰ অৰুপ কুমাৰ দেৰ ব্যাপক প্ৰচাৰ অভিযান আৰু বিজেপিক প্ৰত্যাহ্বান ইউপিপিএল বিপিএফ প্ৰাৰ্থীৰ বিউপিপিএলৰ আফজল হক চৰকাৰ বিপিএফৰ এজামুল হকৰো তীব্ৰ প্ৰচাৰ ফকিৰগ্ৰাম সমষ্টিত আৰু আনফালে জিএসপি প্ৰাৰ্থী সুকুমাৰ দেৱনাথেও চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ ফকিৰগ্ৰাম সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭২,১৬৬ গৰাকী ইয়াৰে ভিতৰত ৩৫,৯০৭ গৰাকী হ'ল মুছলমান ভোটাৰ ১৭,৩৩১ গৰাকী কোচ ৰাজবংশীৰ বিপৰীতে বেংগলী ভোটাৰ আছে ১০,১৯৮টা ফকিৰগ্ৰাম সমষ্টিটো বড়ো ভোটাৰ আছে ৪,২৪৬ গৰাকী ফকিৰগ্ৰাম সমষ্টিত বিজেপি বহুত শক্তিশালী আৰু যোৱাবেলিও আমাৰ বিজেপি ইমান শক্তিশালী ভেটি নথকাৰ বাবেও ফকিৰগ্ৰাম সমষ্টিয়ে তেতিয়া জিকাইছে আৰু এতিয়া মই যথেষ্ট মানুহৰ কাম কৰিছোঁ ভোগ দুখত আছোঁ আৰু ২০২১ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া ফকিৰগ্ৰামবাসী ৰাইজৰ কাৰণে স্পেচিয়েলি বহুত কাম কৰিছে বহুত দুখীয়া দৰিদ্ৰক CM ৰিলিফ ফাণ্ডৰ পৰা বেমাৰীসকলক টকা পইচা দিছে তো সেইকাৰণে ফকিৰগ্ৰাম সদায় বিজেপি শক্তিশালী মই জাষ্ট খালি কৈছোঁ মানে ভাবি আছোঁ যে আমাৰ BTCত কিমান সংখ্যা আমি পাম ফলাফল কেনেকৈ হ'ব ওভাৰঅল বিটিআৰত সেইটোলৈ আমি চিন্তা চলাম আজি ২০ বছৰৰ পিছত কংগ্ৰেছ আহিছে তথাপিতো আজি ঘৰে ঘৰে কিন্তু কেৱল মাত্ৰ কংগ্ৰেছকে বিচাৰিছে কাৰণ যেটো সাম্প্ৰদায়িক অত্যাচাৰ আৰম্ভ হৈছে তাৰ পৰা উদ্ধাৰ পৰা একমাত্ৰ দল হৈছে কংগ্ৰেছ কি ইস্যু আৰু বিষয়বোৰক আপুনি আমাৰ দুটা সমস্যা থাকিব প্ৰধান আকৰ্ষণীয় হৈ উঠিছে বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰতিটো সমষ্টিতে শাসক বিৰোধী নিৰ্দলীয়ৰ মাৰাথন প্ৰচাৰ সংখ্যালঘু প্ৰধান ফকিৰগ্ৰাম সমষ্টিটো নিৰ্বাচনী গৰম বতাহ বিজেপিৰ অৰুপ কুমাৰ দেৰ ব্যাপক প্ৰচাৰ অভিযান আৰু বিজেপিক প্ৰত্যাহ্বান ইউপিপিএল বিপিএফ প্ৰাৰ্থীৰ বিউপিপিএলৰ আফজল হক চৰকাৰ বিপিএফৰ এজামুল হকৰো তীব্ৰ প্ৰচাৰ ফকিৰগ্ৰাম সমষ্টিত আৰু আনফালে জিএসপি প্ৰাৰ্থী সুকুমাৰ দেৱনাথেও চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ ফকিৰগ্ৰাম সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭২,১৬৬ গৰাকী ইয়াৰে ভিতৰত ৩৫,৯০৭ গৰাকী হ'ল মুছলমান ভোটাৰ ১৭,৩৩১ গৰাকী কোচ ৰাজবংশীৰ বিপৰীতে বেংগলী ভোটাৰ আছে ১০,১৯৮টা ফকিৰগ্ৰাম সমষ্টিটো বড়ো ভোটাৰ আছে ৪,২৪৬ গৰাকী ফকিৰগ্ৰাম সমষ্টিত বিজেপি বহুত শক্তিশালী আৰু যোৱাবেলিও আমাৰ বিজেপি ইমান শক্তিশালী ভেটি নথকাৰ বাবেও ফকিৰগ্ৰাম সমষ্টিয়ে তেতিয়া জিকাইছে আৰু এতিয়া মই যথেষ্ট মানুহৰ কাম কৰিছোঁ ভোগ দুখত আছোঁ আৰু ২০২১ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া ফকিৰগ্ৰামবাসী ৰাইজৰ কাৰণে স্পেচিয়েলি বহুত কাম কৰিছে বহুত দুখীয়া দৰিদ্ৰক CM ৰিলিফ ফাণ্ডৰ পৰা বেমাৰীসকলক টকা পইচা দিছে তো সেইকাৰণে ফকিৰগ্ৰাম সদায় বিজেপি শক্তিশালী মই জাষ্ট খালি কৈছোঁ মানে ভাবি আছোঁ যে আমাৰ BTCত কিমান সংখ্যা আমি পাম ফলাফল কেনেকৈ হ'ব ওভাৰঅল বিটিআৰত সেইটোলৈ আমি চিন্তা চলাম আজি ২০ বছৰৰ পিছত কংগ্ৰেছ আহিছে তথাপিতো আজি ঘৰে ঘৰে কিন্তু কেৱল মাত্ৰ কংগ্ৰেছকে বিচাৰিছে কাৰণ যেটো সাম্প্ৰদায়িক অত্যাচাৰ আৰম্ভ হৈছে তাৰ পৰা উদ্ধাৰ পৰা একমাত্ৰ দল হৈছে কংগ্ৰেছ কি ইস্যু আৰু বিষয়বোৰক আপুনি আমাৰ দুটা সমস্যা থাকিব প্ৰধান NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা